ডিং এফাৰিও তাৰেও এনেকুৱা একাংশ চিকিৎসক আছে বেমাৰীৰ প্ৰতি যিখিনি গুৰুত্ব দিব লাগে তাতকৈ বেছি ব্যক্তিগত মুনাফা ব্যক্তিগত ব্যৱসায়ত তেনেকুৱা বেছি গুৰুত্ব দিয়া দেখা যায়। সময়মতে হস্পিটেলত উপস্থিত নহয়, মাত্ৰ ৰুমত বহি পেলাই পেচেণ্ট চাই পেলাই হস্পিটেলত বেমাৰী আপোনাৰ চিকিৎসক বিচাৰি হাহাকাৰ। সেইটো বৰ দুখৰ কথা। সেই তেনেকুৱাবোৰ যেতিয়া কাম হয়, চাওক আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 19খনকৈ কেঞ্চাৰ হস্পিটেল বনাইছে। আপুনি এটা কথা ভাবক, মই সৰ্বভাৰতীয় পৰ্যায়ত মই কৰ্কটৰ লগত মই কাম কৰোঁ। আজি অকল অসম এখন এনেকুৱা জেগা য'ত 19খন কৰ্কট ৰোগী চিকিৎসাৰ বাবে হস্পিটেল আছে। আজি চৰকাৰৰ তৰফৰ পৰা আজি এনেধৰণৰ পদক্ষেপ লোৱা হৈছে যাতে সকলোৱে চিকিৎসাৰ দিশটোত সকলোৱে ভালকৈ চিকিৎসা পায়। তেনে পৰিস্থিতিত ইমানখিনি সা সুবিধা দিয়া স্বত্তেও কোনোবা এজন ডাক্তৰৰ যদি তেনেধৰণৰ মনোবৃত্তি হয়, সেইটো অত্যন্ত দুখৰ কথা। আৰু যেতিয়া তেনেধৰণৰ কাম হয় তেতিয়াহ'লে আজি আপুনি ডাঙৰীয়া এষাৰ কথা ক'লে এইবোৰ কথা লুকাই নাথাকে আৰু সমাজখনত সেইজন ব্যক্তিৰ সন্মান নাইকিয়া হৈ যায়। মই ভাবোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে সকলোৰে জৰিয়তে মই এষাৰ কথা ক'ব বিচাৰোঁ, তেনেকুৱা ব্যক্তিগত স্বাৰ্থত কিছুমান কাম হাতত লৈ নতুন প্ৰজন্মক আজি আমি নিদৰ্শন ৰূপে আমি হৈ পৰিব লাগে। আমি তেওঁলোকক এক্সাম্পল দেখুৱাব পাৰিব লাগে। আজি এইখিনি যদি কৰিছে তেওঁ, মই অনুৰোধ কৰিছোঁ নকৰিবলৈ। আজি মই অনুৰোধ কৰিছোঁ, কাইলৈ হয়তো মই বেলেগ পদক্ষেপ ল'বলগীয়া হ'ব পাৰে।